বাতৰি মাছলৈ গৌৰৱৰ তিনি গগৈ একেলগ হোৱাৰ ফৰ্মুলা এতিয়া খলকনি তুলিছে ৰাজ্যৰ ৰাজনীতিত এই ফৰ্মুলা ৰাজহুৱা কৰাৰ পিছতে গৌৰৱ গগৈৰ সৈতে আৰম্ভ হৈছে হিমন্ত বিশ্বৰ বাকযুদ্ধ এই বাকযুদ্ধই সোঁৱৰাই দিছে প্ৰয়াত তৰুণ গগৈৰ জীৱিত হৈ থকা সময়খিনিলৈ ক্ষমতাই আজি হেমন্ত বিশ্ব শৰ্মাৰ মূৰত ধৰিছে অমিত শ্বাহৰ আশীৰ্বাদ পাই তেওঁ আজি ক'ব নোৱাৰা হৈ গৈছে আই এম তৰুণ গগৈ মই মোৰ কথাৰ মানুহ আকৌ কালি কৈছে তৰুণ গগৈ নেভাৰ ৰিজাইন আকৌ পৰখি কি ক'ব সেইটো হাও আপুনি কেনেকৈ জানিব গতিকে তেখেতৰ ওপৰত মই কমেণ্ট নিদিওঁ ছবছৰীয়া বাকযুদ্ধ এদিন যদি তৰুণ গগৈৰ সমালোচনা আনদিনা প্ৰত্যুত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁলোকৰ কি লাগে চিমিষ্টাৰ লাগে বেলেগটো একো নালাগে মোক কাট মাৰি কথা ক'ব হিমন্ত বিশ্ব শৰ্মাক ভয় খুৱাবলগীয়া একো নাই হিমন্ত বিশ্ব শৰ্মাৰ হেৰুৱাবলৈ একো নাই হিমন্ত বিশ্ব শৰ্মাৰ পাবলৈ একো নাই ছবছৰে হিমন্তক কথাৰে থকা সৰকা কৰাৰ মাজতে চিৰদিনৰ বাবে আঁতৰি গ'ল তিনিবাৰৰ মুখ্যমন্ত্ৰীগৰাকী তৰুণ গগৈ প্ৰয়াণৰ পাছত পিতৃৰ পদাংক অনুকৰণ কৰাৰ চেষ্টা কৰা গৌৰৱ গগৈয়ে উলিয়ালে তিনি গগৈৰ ফৰ্মুলা অখিল আৰু লুৰিণক সামৰি গৌৰৱে তিনি গগৈৰ ফৰ্মুলা ৰাজহুৱা কৰাৰ পাছতে মুখৰ হ'ল হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈক মই এটাই কম যে তেওঁ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ একেলগ হওক বাকী গগৈসকল আমাৰ লগত আছে গতিকে তাৰ পৰা কি হ'ব তিনিজন গগৈ একফালে থাকক বাকী গোটেই লাখ লাখ গগৈ আমাৰ লগত আছে এফালে তিনি গগৈ আনফালে 1 লাখ গগৈ গগৈ ব্ৰেণ্ডিঙত সমানে ব্যস্ত গৌৰৱ আৰু হিমন্ত নিজে গগৈ হোৱাৰ সূত্ৰে এই ক্ষেত্ৰত ফ্ৰণ্টফুটত থকা গৌৰৱ গগৈয়ে উভতি ধৰিছে হিমন্তৰ সৰু ল'ৰা অভিধাৰ ব্যাখ্যা দিবলৈ গৈ পৰিপক্কতাৰ নতুন ব্যাখ্যা গৌৰৱৰ পৰিপক্কতা মানে ঘনে ঘনে দল সলনি কৰা পৰিপক্কতা মানে গতি চাই বতাহত গা এৰি দিয়া এই সূত্ৰমতে নিজতকৈ বেছি পৰিপক্ক আখ্যা দিয়া হিমন্তক গৌৰৱৰ প্ৰত্যাহ্বান ক্ষমতাত নাথাকিলেও আজীৱন বিজেপিতে থাকিম বুলি ৰাজহুৱাকৈ কৈ দিয়ক হিমন্ত বিশ্ব শৰ্মাই তেওঁ মেচিয়ৰ্ড মই কৈছোঁ ন যদি মেচিয়ৰিটি মানে ৰাজনৈতিক দল সলনি কৰা তেওঁ আটাইতকৈ মেচিয়ৰ পলিটিচিয়ান অসমৰ যদি মেচিয়ৰিটি মানে ক্ষমতাৰ বঁটা চাই দৰা তেওঁ আটাইতকৈ মেচিয়ৰিটি পলিটিচিয়ান মই তেনেদৰে মেচিয়ৰ পলিটিচিয়ান হ'বলৈ নিবিচাৰোঁ মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মেচিয়ৰিটি চাৰ্টিফিকেট নিবিচাৰোঁ মই চিধা মানুহ মই এটা যি দলত আছোঁ সেই দলতে থাকিম আৰু যদি তেওঁ একদম মেচিয়ৰ তো আজিও তেওঁ কৈ দিয়ক কি আগন্তুক দিনত ক্ষমতা নাথাকিলেও যে তেওঁ বিজেপিৰ লগত থাকক সেইটো ৰাজহুৱাভাৱে কৈ দিয়ক মইতো চিধা মানুহ মই কৈ দিম ক্ষমতা থাকক নাথাকক মই সদায় কংগ্ৰেছ কৰি যাম নকলে মুখ্যমন্ত্ৰীত্বৰ বাটত গৌৰৱক হেঙাৰ বুলি ভাবি কংগ্ৰেছ এৰা হিমন্ত বিশ্বই এইবাৰো গৌৰৱক সৰু ল'ৰা বুলি কৈ সামৰাৰ চেষ্টা কৰিলে বিতৰ্ক এতিয়া আৰু তেওঁৰ ল'ৰাৰ লগত তৰ্ক বিতৰ্ক কৰাৰ মোৰ ইচ্ছা নাই কাৰণ মই দেউতাকৰ লগত একেলগে মন্ত্ৰীসভাত আছিলোঁ এতিয়া আৰু মই ল'ৰাৰ লগত এইবিলাক কথা কিয় পাতোঁ না মোৰ ল'ৰা যেতিয়া ডাঙৰ হ'ব মোৰ ল'ৰাই তেওঁৰ লগত কথা পাতিব গৌৰৱ গগৈ উন্নতি কৰক তেওঁ মোক সমালোচনা কৰি যদি তেওঁ কিবা ভাল পদবী পায় কিবা পায় মই গৌৰৱান্বিত হ'ম কিন্তু তিনি গগৈৰ ফৰ্মুলা প্ৰতিপন্ন কৰিবলৈ নেৰা নেপেৰাকৈ লাগি থকা গৌৰৱৰ সৈতে অনাগত দিনত বাকযুদ্ধ তীব্ৰ হোৱাৰ সম্ভাৱনা আছে হিমন্ত বিশ্ব শৰ্মাৰ পিতৃৰ পাছত হিমন্তৰ সৈতে পুত্ৰ গৌৰৱৰ বাকযুদ্ধই জমাই তুলিছে ৰাজ্যৰ ৰাজনীতি ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাতৰি পুনৰ সময় হৈছে আন এটি বিৰতিৰ বাতৰি মাছলৈ আৰু ইতিমধ্যে আমি জনাইছোঁ যে আজি মহানগৰীৰ দুটাকৈ স্থানত মুকলি কৰা হ'ব দুখনকৈ ফুটব্ৰিজ পুৱা 9 বজাত চিৰিয়াছ ৰোডৰ মহিন্দ্ৰা শ্বৰুমৰ কাষত আৰু মিজোৰাম ভৱনৰ সমীপত দ্বিতীয়খন ফুটব্ৰিজ মুকলি কৰিব শিক্ষা স্বাস্থ্য পৰিয়াল কল্যাণ লোক নিৰ্মাণ বিত্ত আদি বিভাগৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে দুখনকৈ ফুটব্ৰিজৰ নিৰ্মাণ কাৰ্য সম্পন্ন হৈ উঠিছে আৰু ফুটব্ৰিজ দুখনৰ চিৰিৰ সুবিধাৰ লগতে থাকিব এলিভেটৰ লগতে লিফ্টৰো সুবিধা ৰখা হৈছে দিব্যাংগসকলৰ বাবে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় আৰু তেনেধৰণে সকলো ব্যৱস্থা বৰ্তমান কৰি ৰখা হৈছে মহানগৰীৰ এই ফুটব্ৰিজৰ বাবে আৰু ইতিমধ্যে
নতুন বছৰটোতেই এয়া এটা ভাল খবৰ যে দুখনকৈ ফুটব্ৰিজ ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পন্ন হৈ উঠিছে আৰু আজি মুকলি কৰিব স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুৱা 9 বজাত এই ফুটব্ৰিজ দুখন মুকলি কৰা হ'ব প্ৰথমখন হ'ব GS ৰোডৰ মহেন্দ্ৰ শৰ্মাৰ কাষৰ যিখন ফুটব্ৰিজ সেইখন ইতিমধ্যে অতি সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে সকলো যাত্ৰীৰ বাবে যাতে সুবিধা হয় তাৰ বাবে এনেধৰণে ব্যৱস্থা কৰা হৈছে লিফ্টৰ ব্যৱস্থা কৰা হৈছে এলিভেটৰ ব্যৱস্থা কৰা হৈছে সমান্তৰালভাৱে চিৰিৰো সুবিধা আছে যাতে যিসকলে লিফ্টত উঠিব নোৱাৰে বা কিছু অসুবিধা তেওঁলোকৰ থাকে তেওঁলোকে চিৰিৰে উঠি যাব পাৰিব আৰু ইপাৰ সিপাৰ হ'বলৈ যথেষ্ট কম সময়ৰ প্ৰয়োজন হ'ব যিহেতু GS ৰোডত যিহেতু প্ৰায় দেখিবলৈ পোৱা যায় যে যান-জঁটৰ সমস্যা থাকে তীব্ৰ গতিত অহা যোৱা কৰা গাড়ীসমূহ ৰখোৱাৰো এক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় যাত্ৰীসকলে যিসকলে এটা স্থানৰ পৰা আন এটা স্থানলৈ যাত্ৰাৰ বাবেও যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় কিন্তু সকলো সুবিধা এতিয়া নাইকিয়া হৈ পৰিব যিখনকৈ দুখনকৈ ফুটব্ৰিজ নিৰ্মাণ সম্পন্ন হৈ উঠিছে আৰু আজি মুকলি কৰিব হিমন্ত বিশ্ব শৰ্মাই আমি পোনপটীয়া সম্প্ৰচাৰলৈ গৈছোঁ ভাস্কৰ আছে আমাৰ সৈতে ভাস্কৰ আপোনাৰ কাষলৈ আহিছোঁ কেই বজাত ইতিমধ্যে মুকলি কৰা হ'ব এই ফুটব্ৰিজ কি অধিক তথ্য লাভ কৰিছে আপুনি চাওক 9 বজাৰ লগে লগে আনুষ্ঠানিকভাৱে শুভোদ্বোধন কৰা হ'ব আৰু বিশেষকৈ যিহেতু সাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব এই যি ফুটব্ৰিজ আৰু এই মুহূৰ্তত এস্কেলেটৰ উঠি আমাৰ এই যাত্ৰা এই মুহূৰ্তত আমি নিউজ 18 দৰ্শকক দেখুৱাই আছোঁ এনেদৰেই যিসকল লোক আচলতে এই যি পথ অতিক্ৰম কৰিব বিচাৰিব তেওঁলোকে এনেদৰে ফুটব্ৰিজ ব্যৱহাৰ কৰিব পাৰিব আৰু য'ত গুৱাহাটীবাসীক 9খনকৈ ফুটব্ৰিজ চৰকাৰে উপহাৰ দিছে আৰু আজি দুখন যি ফুটব্ৰিজৰ যি শুভাৰম্ভণি সেই শুভাৰম্ভণি কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু 9 বজাৰ লগে লগে আনুষ্ঠানিকভাৱে শুভোদ্বোধন কৰা হ'ব আৰু আশা কৰা হৈছে যি যান-জঁটৰ যি সমস্যা সাধাৰণ যি ফুটপাথত বা পদপথত খোজকঢ়া লোকৰ যি সমস্যা সেই সমস্যা আচলতে এই যি ফুটব্ৰিজ সেই ফুটব্ৰিজে সমাধান কৰিব এই ফুটব্ৰিজে আচলতে এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিব কিন্তু কথা হৈছে ইয়াত সময় ক'ব বা সময়ত দেখা যাব যি নহওক প্ৰায় 10 কোটি 6 লাখ টকাকৈ এখন যি ফুটব্ৰিজত ব্যৱহাৰ কৰা হৈছে আৰু আমি প্ৰথমে মই সামগ্ৰিক পৰিৱেশ মই পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত যিহেতু সাধাৰণ লোক বিশেষভাৱে সক্ষম লোকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াত দুখনকৈ এস্কেলেটৰ থাকিব ইয়াত চিৰি ব্যৱস্থা থাকিব লগতে ইয়াত আচলতে লিফ্টৰ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে বিশেষভাৱে সক্ষম লোকে লিফ্টৰ জৰিয়তে আচলতে ইয়াত যি পথ অতিক্ৰম কৰিব পাৰে আৰু বিশেষকৈ দেখা যায় বহু সময়ত পদপথত খোজকঢ়া লোকৰ বাবে বহু সময়ত মহানগৰীত বিভিন্ন যান-জঁটৰ সমস্যা দেখা দিছিল আৰু যান-জঁটৰ সমস্যা সমাধান কৰা আচলতে লক্ষ্য আছিলে চৰকাৰৰ আৰু বিভাগৰ আৰু তাৰ বাবেই গুৱাহাটী মহানগৰীত 9খনকৈ এনেধৰণৰ যি অত্যাধুনিক প্ৰযুক্তিৰে যি ফুটব্ৰিজ তৈয়াৰ কৰা হৈছে আৰু আজি তাৰে দুখন ফুটব্ৰিজৰ আনুষ্ঠানিকভাৱে শুভোদ্বোধন কৰা হ'ব 9 বজাৰ লগে লগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই যি ফুটব্ৰিজ সেই ফুটব্ৰিজৰ শুভাৰম্ভণি কৰিব মই অঞ্জনক মই সামগ্ৰিক পৰিৱেশ মই দেখুৱাব চেষ্টা কৰিছোঁ আৰু লগতে ইয়াত যথেষ্ট লোক আছে মই ইয়াৰ সাধাৰণ লোকসকলক কাষলৈ যাবলৈ চেষ্টা কৰিম দাদা অকণমান যদি আগলৈ আহে মই তেওঁলোকৰ পৰা আমি প্ৰতিক্ৰিয়া বা মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম নিশ্চয়কৈ গুৱাহাটীবাসীৰ বাবে এটা ভাল খবৰ 9খনকৈ এনেধৰণৰ অত্যাধুনিক ফুটব্ৰিজ তৈয়াৰ কৰা হৈছে আৰু আজি দুখন আনুষ্ঠানিকভাৱে শুভোদ্বোধন কৰা হৈছে মহানগৰবাসী হিচাপে আপুনি কি অনুভৱ কৰে কি ক'ব অতিকে ভাল পদক্ষেপ হৈছে যিখিনি পদযাত্ৰী আছে ইপাৰৰ পৰা সিপাৰ পাৰ হ'বলৈ তেওঁলোকৰ কাৰণে অতিকে সুবিধা হ'ব যিখিনি মানুহে ৰাস্তা পাৰ হ'বৰ কাৰণে ৰাস্তাত ৰখি থাকিবলৈ অপেক্ষা কৰিব লগা হৈছিলে তেওঁলোকৰ কাৰণে অতি সহজে পাৰ হৈ যাব পাৰিব গতিকে ভাল খবৰ ভাল পদক্ষেপ এইটো আপুনি মহানগৰবাসী হিচাপে আপুনি এজন লোক হিচাপে কেনেদৰে গ্ৰহণ কৰিব ইয়াক মানে কেনেদৰে ৰাখিব বিচাৰে কি আহ্বান কৰিব আমিতো ভালকৈ ৰাখিব বিচাৰোঁ চাফা চিকুণ কৰি সকলোৱে যাতে চাফ চিকুণ কৰি ৰাখে বস্তু ভালকৈ ব্যৱহাৰ কৰে আমাৰ সম্পদ হয় ধন্যবাদ থাকিল মই আৰু লোক আছে মই তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম মই অঞ্জনক অনুৰোধ কৰিছোঁ এই মুহূৰ্তত পৰিৱেশ দেখুৱাবলৈ দাদা অকণমান যদি ৰৈ দিয়ে যিহেতু এটা ভাল খবৰ নিশ্চয়কৈ যথেষ্ট যান-জঁটৰ যি সমস্যা হয় বিশেষকৈ পদপথত খোজকঢ়া লোকৰ বাবে এই সমস্যা সমাধান হ'ব বুলি ভাবেনে আপুনি সমস্যা সমাধান হ'ব মানে ৰাস্তা পাৰ আগতে অসুবিধা হৈ আছে এতিয়া তাৰমানে এইখন হয় আৰু মানে সুবিধা হ'ব লাগে যাম আপুনি আজি নিজে উঠিলে কেনেকুৱা অনুভৱ কৰিছে খুব ভাল লাগিছে এয়া প্ৰথম উঠিছোঁ সমস্যা সমাধান হ'ব নিশ্চয় ধন্যবাদ থাকিল এনেদৰে ইয়াত যি এই মুহূৰ্তত সাধাৰণ ৰাজ্যসকল লোক আছে তেওঁলোকেও কৈছে যে এই যিখন ফুটব্ৰিজ এইখন অত্যাধুনিক প্ৰযুক্তিৰে তৈয়াৰ কৰা যি ফুটব্ৰিজ সেই ফুটব্ৰিজে যথেষ্ট আচলতে সুবিধা দিব বা যথেষ্ট যি যান-জঁটৰ যি সমস্যা সেই সমস্যা সমাধানৰ ক্ষেত্ৰত আচলতে বিশেষ পদক্ষেপ হাতত ল'ব
মই আৰু লোক আছে মই তেওঁলোকৰ কাষলৈ যাম তাৰ পূৰ্বে মই এই মুহূৰ্তত যিহেতু 9 বাজিবলৈ 10 মিনিট আছে গতিকে এই মুহূৰ্তত কম সময়ৰ ভিতৰতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি উপস্থিত হ'ব আনুষ্ঠানিকভাৱে আজি ৱালপুৰত থকা যিখন ফুটব্ৰিজ লগতে মিজোৰাম হাউচ অৰ্থাৎ GS ৰোডৰ মিজোৰাম হাউচৰ সন্মুখত থকা যিখন ফুটব্ৰিজ এই দুয়োখন ফুটব্ৰিজ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব তাৰ পাছতে মহানগৰবাসীয়ে এই যি ফুটব্ৰিজ ব্যৱহাৰ কৰি তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব বা জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হ'ব আৰু আকৌ মই কৈছোঁ বিশেষকৈ যিহেতু এই যি ফুটব্ৰিজে যি ধৰণে আশা কৰা হৈছে এই ফুটব্ৰিজে যি যান জঁটৰ যি সমস্যা সেই সমস্যা সমাধানৰ ক্ষেত্ৰত যেন আচলতে সহায় হ'ব সেয়া আচলতে সময়ত পৰিৱৰ্তন কৰিব যি নহওক আশা কৰা হৈছে আৰু সকলোৱে যেন এই যি ব্যৱস্থা সেই ব্যৱস্থাক আচলতে এই মুহূৰ্তত প্ৰশংসা বা কৰিছে নিশ্চয় ভাস্কৰ ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু মহানগৰবাসীৰ যি দৈনন্দিন সমস্যা থাকে যান জঁটৰ লগতে ৰাস্তা পাৰ হ'বলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয় গতিকে এই যান জঁটৰ সমস্যাৰ লগতে সময়ৰ যি অপব্যৱহাৰ হয় তাৰ বাবে সুবিধা হ'ব দুখনকৈ ফুটব্ৰিজ ইতিমধ্যে নিৰ্মাণ সম্পন্ন হৈ উঠিছে আজি মুকলি কৰা হ'ব GS ৰোডৰ ওপৰত নিৰ্মাণ হোৱা এই দুখনকৈ ফুটব্ৰিজ আৰু বছৰৰ আৰম্ভণিতে এটা ভাল খবৰ মহানগৰবাসীৰ বাবে